বেঙুনীয়া হ'ব গুৱাহাটী মহানগৰ। গুৱাহাটী মহানগৰৰ বিভিন্ন ঠাই এতিয়া ভৰি পৰিছে বেঙুনীয়াৰে। মেয়ৰৰ নিৰ্দেশনাৰ পাছতেই কেইবা ঠাইতো লগোৱা হৈছে বেঙুনীয়া ৰং। হাতীগাঁৱৰ বকুলবন বৰসজাই হাউচিং কলনী এতিয়া ভৰি পৰিছে বেঙুনীয়া ৰঙেৰে। দৃশ্যাংকই মুহূৰ্ত দেখুৱাইছো। বেঙুনীয়া হৈ পৰিছে গুৱাহাটী মহানগৰ আৰু গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাই এতিয়া বেঙুনীয়াৰে ভৰি পৰিছে। মেয়ৰৰ নিৰ্দেশনাৰ পিছতেই কেইবা ঠাইতো এতিয়া লগোৱা হৈছে বেঙুনীয়া ৰং। হাতীগাঁৱৰ বকুলবন বৰসজাই হাউচিং কলনী এতিয়া ভৰি পৰিছে বেঙুনীয়া ৰঙেৰে। আমি নিজে কৰিছো বৰ্তমান আৰু এটো আমি কৰিম বুলি ভাবিছিলো, যেহেতু আমাৰ স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত হিচাপে গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়াই যি গুৱাহাটীবাসীৰ প্ৰতি যি আহ্বান জনাইছে, সেই আহ্বানৰ প্ৰতি সন্মান জনাই আমি এই পাৰ্পল চিটি কৰাৰ ক্ষেত্ৰত আমি আগভাগ লৈছো বা আমি সঁহাৰি জনাইছো। সেয়ে আমি গুৱাহাটী হাতীগাঁও বকুলবন কলনীৰ আৱাসীসকলৰ ফালৰ পৰা আমি বনানী মহিলা সমিতিয়ে এই কাৰ্যত আগবাঢ়িবলৈ আমি চেষ্টা কৰিছো আৰু আমাৰ কলনীবাসীয়ে আমাক এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে আৰু আমি ভাবো প্ৰথম এয়া আমাৰ আৰম্ভণি আৰু ইয়াত